হেল্ল' মাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি মই বৰ্তমান অফিচৰ ছাদত আছোঁ। চাব পাৰে বৰষুণ দিছে অলপ আগতে। আপোনালোকেতো গুৱাহাটীৰ কণ্ডিশ্যনটো জানেই, কেনেকুৱা পানী, য'তে যায় সিফালে চবতে পানী। একেলগে ডেৰ ঘণ্টাও যদি বৰষুণ দিয়ে একেলেঠাৰিয়ে, পাঞ্জাবাৰী এলেকাত পানী হোৱাটো খাটাং। মই আজি ভিডিঅ'টো বনাই পেলাই দেখুৱালোঁ আৰু পৰিৱেশটো কেনেকুৱা দেখি বৰষুণৰ পাছত। ভাল লাগে, সকলোবোৰ সেউজীয়া হয়, গছ গছনিত যোনবিলাক ধূলি মাকতি থাকে সেইবিলাক গুচি যায়, ভাল লাগে। ইমান তীক্ষ্ণ ৰ'দ দিয়াৰ পিছত যদি অকণমান বৰষুণ আহে ভাল লাগে। কিন্তু মেইন সমস্যাটো হৈছে আমাৰ বানপানীৰ গুৱাহাটীত, এইটো হয়তো সমাধান কেতিয়াও নহ'ব। মই জেগাখিনি অলপমান দেখুৱাই দিছোঁ, চাব পাৰে, খুব ভাল লগা। বিশেষ একো ক'ব লগা নাই ভিডিঅ'টোত, এনেই বনালোঁ, মন গ'ল। ধন্যবাদ।